সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ধুবুৰীৰ গোলোকগঞ্জত উদযাপন কৰা হয় ২০তম কেন্দ্ৰীয় শ্বহীদ দিৱস। এই কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। কোচ ৰাজবংশীসকলৰ ১১টা শ্বহীদ পৰিয়ালক ৫ লাখকৈ দিয়া হ'ব এককালীন সাহায্য। শ্বহীদৰ পৰিয়ালক একোটাকৈ কৰা হ'ব চাকৰিৰ ব্যৱস্থা। আমাৰ কোচ ৰাজবংশীৰ জাতীয় জীৱনত যিসকলে সংগ্ৰাম কৰি ১১টাকৈ পৰিয়াল শ্বহীদ হ'ল, প্ৰতিটো পৰিয়াললৈ আজিৰ এই দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখকৈ প্ৰতিটো পৰিয়ালৰ বাবে এককালীন সাহায্যৰ কথা মই ঘোষণা কৰিছোঁ। বিশেষকৈ এই গোটেইকেইটা শ্বহীদ পৰিয়ালৰ ঘৰত আমি একোটাকৈ চৰকাৰী চাকৰিৰ আমি ব্যৱস্থা কৰি দিব লাগিব। সেই সংকল্প আমি মনত ৰাখিম। কোচ ৰাজবংশীসকলৰ জাতিসত্তাৰ উন্নয়নৰ সপোন বুকুত বান্ধি ২০০১ চনৰ ৭ জানুৱাৰী দিনটোত প্ৰাণ আহুতি দিছিল সঞ্জীৱ ৰায়ে। সেয়েহে এই আত্মবলিদানৰ দিনটো আগ্ৰাছৰ শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। এই ২০০১ চনৰ ৭ জানুৱাৰী দিনাখনেই কোচ ৰাজবংশী জাতিটোৰ উন্নয়নৰ সপোন বুকুত বান্ধি সঞ্জীৱ ৰায়ে প্ৰাণ আহুতি দিছিল। আৰু তেখেতৰ এই প্ৰাণ আহুতিৰ পবিত্ৰ দিনটোত, আত্মত্যাগৰ পবিত্ৰ দিনটোত আমি কোচ ৰাজবংশী সম্প্ৰদায়ৰ লগতে সমগ্ৰ অসমীয়া জাতিয়ে তেখেতসকলৰ অৱদান সোঁৱৰণ কৰি আমি ৭ জানুৱাৰী দিনটো উদযাপন কৰি আহিছোঁ। শিক্ষাৰ ক্ষেত্ৰতো কোচ ৰাজবংশীসকলৰ বাবে বিশেষ সংৰক্ষণৰ সিদ্ধান্ত লোৱা হ'ব বুলি শ্বহীদ দিৱসত ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোচ ৰাজবংশী ৰাইজৰ মাজত পঢ়া শুনাৰ এটা নতুন আন্দোলন হওক। এইবাৰ আমি মেডিকেল এডমিশ্যনত ৯টা চিট কোচ ৰাজবংশী জাতিৰ বাবে সংৰক্ষণ কৰিছোঁ। এই ৰিজাৰ্ভেশ্যনৰ পিছত যদি আমি দেখা পাওঁ যে সঁচাকৈ আমাৰ কোচ ৰাজবংশী ৰাইজৰ উপকাৰ হৈছে, অহাবাৰ আমি মেডিকেল চিট 15টালৈকে বঢ়াই দিব আমি খুজিছোঁ। সেই চেষ্টা মোৰ মনত থাকিব। তাৰ লগে লগে এই বছৰৰ পৰা ইঞ্জিনিয়াৰিং, পলিটেকনিক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এই গোটেই শিক্ষানুষ্ঠানবিলাকত কোচ ৰাজবংশীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ সন্দৰ্ভতো প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ। কোচ ৰাজবংশীসকলে পাব ন্যায্য অধিকাৰ। শীঘ্ৰে সমাধান হ'ব জনজাতিকৰণৰ সমস্যা। কোচ ৰাজবংশীসকলে আৰু বেছিদিন নালাগে সংগ্ৰাম কৰিবলৈ। মই 90% বুলি কম। আমাৰ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যাটো আমি তেওঁলোকৰ লগত বুজাবুজিৰ জৰিয়তে আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ যে এই দীঘলীয়া সংগ্ৰামখন আৰু বেছিদিন নাথাকে। 1968 চনতে আৰম্ভ কৰা, 70 চনতে আৰম্ভ কৰা এই সংগ্ৰামখন খুব সোনকালে শেষ হ'ব, তাক মই আশা কৰোঁ, তাক মই বিশ্বাস কৰোঁ। আৰু কোচ ৰাজবংশীসকলে নিজৰ ন্যায্য অধিকাৰ পাব, তাক মই অন্তৰেৰে সৈতে বিশ্বাস কৰোঁ। আপোনালোকে মাত্ৰ ধৈৰ্যৰে সৈতে কিমান বছৰ আপোনালোকে ধৈৰ্য ধৰিছে, 68 চনৰ পৰা আজি 2020 চনলৈ আৰু কেইটামান সময়, কেইটামান দিন আপোনালোকে, কেইটামান পল, কেইটামান ক্ষণ আপোনালোকে অপেক্ষা কৰক। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে ভাল খবৰেই পাব, তাত কোনো আপোনালোকে চিন্তা কৰিব নালাগে। সেই কথা মই আপোনালোকক স্পষ্ট কৰি ক'ব খুজিছোঁ। গোলোকগঞ্জত হ'ব বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়। মহিলা কলেজৰো আধাৰশিলা স্থাপন। আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে খুব কম দিনৰ ভিতৰতেই এই গোলোকগঞ্জত
আমি বিশ্ব মহাবীর চিলাৰায় বিশ্ববিদ্যালয়ও আমি প্ৰতিষ্ঠা কৰিম সেই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিছো আমাৰ গোলকগঞ্জ সমষ্টিৰ উন্নয়নৰ বাবে শৈক্ষিক উন্নয়নৰ বাবে আমি এখন ৰেসিডেন্সিয়েল স্কুল আৰম্ভ কৰিছো আৰু আজি মই এখন মহিলা কলেজৰো য'ত আমাৰ ছোৱালীসকলে পঢ়িব পাৰে তাৰো আধাৰশিলা স্থাপন কৰিছো 2 বছৰৰ ভিতৰত এখন সুন্দৰ ছাত্ৰীসকলে পঢ়িব পৰা সায়েন্স আৰ্টস কমাৰ্চ সকলোকে লৈ এখন সুন্দৰ কলেজ আমি ইয়াতে প্ৰতিষ্ঠা কৰিম তাৰো আধাৰশিলা আজি আমি ইয়াতে স্থাপন কৰিছো কোচ ৰাজবংশীসকলৰ ভূমি সংৰক্ষণৰ ক্ষেত্ৰতো নতুন আইনৰ পোষকতা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আমি পাম আৰু আমি আন স্বায়ত্তশাসিত পৰিষদতকৈ ইয়াক কিছু বেছি অধিকাৰ দিম যাতে ভূমিৰ কিছু অধিকাৰ এই স্বায়ত্তশাসিত পৰিষদৰ লগত থাকিব পাৰে আমি এখন আইনৰ কথা চিন্তা কৰিছো যে ধুবুৰী অবিভক্ত গোৱালপাৰা জিলাত আমি কেনেকৈ থলুৱা লোকৰ বাছি থকা মাটিখিনি আমি সংৰক্ষণ কৰিব পাৰো সেই বিষয়ে আমি আইনৰ চৰ্চা আৰম্ভ কৰিছো কিন্তু মই আপোনালোকক অনুৰোধ কৰিছো নিজৰ মাটি আৰু বেলেগক বিক্ৰী নকৰিব যিখিনি বাছি ৰল সেইখিনি বচাই ৰাখক ধুবুৰীৰ পৰা দীপ মহন্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ